আজি ৰাতিপুৱাতে এটা ঢোকলা বনালোঁ মানে লগৰজনী ঘৰলৈ লৈ যাওঁ তাহাঁতৰ ঘৰত আজি ভাত খাবলৈ মাতিছে খালী হাতেতো যাব ভাল নালাগে দোকানতো ঢেৰ কিনিবলৈ পায় ন কিবা কিবিবোৰ কিন্তু নিজ হাতেৰে বনাই লৈ যোৱাটো স্পেচিয়েল বেছি হয় নহয়নে বাৰু আৰু এয়া ধুনীয়াকৈ ঘড়ীটো পিন্ধি লৈছোঁ দেই মানুহজনে যে দিছিলে গিফ্টত যে এনিভাৰ্চেৰীত সেয়া দিয়াৰ পিছত প্ৰথম পিন্ধি ওলাইছোঁ এয়া তাৰপিছতে দোকান এখনত সোমাই ল'লোঁ তাহাঁতৰ ছোৱালীজনীৰ কাৰণে কিবা এটা গিফ্ট লৈ লওঁ বুলি এয়া ল'লোঁ সেয়া যে হোৱাইটত দেখাইছিলোঁ যে চেলৱাৰটো সেয়া ল'লোঁ তাৰপিছতে আহি পাই দেখিছোঁ তাহাঁতৰ ঘৰত তাই মানে বিধৰ ৰান্ধি থৈছে ছাগলীৰ মাংস মুৰ্গীৰ মাংস হাঁহৰ মাংস বনাইছে আনকি তাই মাছো বনাই থৈছে মিক্স ভেজ প্লেইন ডাল পোলাও ঢেৰ বনাই থৈছে কিবা কিবি আইটেম মুঠতে তাৰ স্পেচিয়েল বনাইছিলে তাই মাছৰ লগত যে বেংগলী স্পেচিয়েল মাটিমাহ ইমান যে টেষ্টি হৈছিলে নহয় তাই এনেই ধুনীয়া ৰান্ধে গোটেইবোৰ মানে ইমান ধুনীয়াকৈ ৰান্ধিছে নহয় খাই বিৰাট ভাল লাগিলে মইতো ঘৰত একো নোখোৱাকৈ গৈছিলোঁ পূৰা খাম আৰু তাতে বুলি খালোঁ পিছে ধুনীয়াকৈ তাৰপিছত একেবাৰে শেষত দাহি অকণমান খাই আলফালে অকণমান খেলিলে আৰু আমি গুচি আহিলোঁ দেই আহোঁতে আকৌ তাই তালি টোপোলা এসোপাও দি পঠালে আজি ব্লগটো ইমানেই আছিলে বা